আমি এটা ক্লাস 9 তৃতীয় অধ্যায় স্থানাঙ্ক জ্যামিতি এই চ্যাপ্টাৰটো আলোচনা কৰিম স্থানাঙ্ক জ্যামিতিত মূলত আমি কি কৰো কোনো এটা বস্তুৰ অৱস্থানৰ বিষয়ে আলোচনা কৰো অৱস্থান আমি কি ধৰণে দিব পাৰো এই বিষয়ে অধ্যয়ন কৰা যায় স্থানাঙ্ক জ্যামিতিত সো এনেকুৱা কথা হয় যদি মোৰ ঘৰটো কোট হয় এইটো যদি মই বেলেগ এজনক ক'বলগীয়া হয় তেতিয়া হলে মই সদায় কি কৰিব লাগিব বেলেগ এটা লোকেশনৰ আলম লব লাগিব বা বেলেগ এটা ৰাস্তা বা বেলেগ এটা চাৰিআলিৰ আলম লব লাগিব আৰু ক'ব লাগিব এই ৰাস্তাটোৰ পৰা 1 কিলোমিটাৰ দূৰত্বত বা এই চাৰিআলিটোৰ পৰা অমুক ফালে আগুৱাই গৈ কেনে 2 কিলোমিটাৰ আগত মোৰ ঘৰ এনেকুৱাকে ক'ব লাগিব অৰ্থাৎ কি বস্তু এটাৰ অৱস্থান যদি আমি দিবলগীয়া হয় বা বেলেগৰ আগত বৰ্ণনা কৰিবলগীয়া হয় আমি সদায় কি কৰিব লাগে বেলেগ কিবা এটা স্থিৰ বিন্দুৰ আমি আলম লবলগীয়া হয় স্থিৰ বিন্দুটো কি হ'ব পাৰে আমাৰ দৈনন্দিন জীৱনত দৈনন্দিন ক্ষেত্ৰত এটা ৰাজপথ হ'ব পাৰে বা এটা চাৰিআলি হ'ব পাৰে এখন বজাৰ হ'ব পাৰে এনেকুৱা বিভিন্ন স্থিৰ বিন্দু আমি লওঁ আৰু সেই নিৰ্দিষ্ট বিন্দুটোৰ পৰা আমি দূৰত্ব কিমান হয় হেতু বৰ্ণনা কৰি কেনে আমি যিকোনো এটুকুৰা ঠাইৰ বা এটা বস্তুৰ অৱস্থান আমি দিও এই ক্ষেত্ৰত এনেকুৱা হয় যদি আমাক কোনোবাই সুধে গুৱাহাটীৰ পৰা বৰপেটাৰ দূৰত্ব কিমান বা বৰপেটা কোট বুলি যদি সুধে তেতিয়া হলে আমি যদি কোনো কাৰোবাক ক'বলগীয়া হয় তেতিয়া হলে আমি কম গুৱাহাটীৰ পৰা উত্তৰ দিশত 100 কিলোমিটাৰ দূৰত্বত বৰপেটা ডিস্ট্ৰিক্ট তো এনেকুৱা হয় এতিয়া আমাক এক্সাৰসাইজ 3.1 ত কোৱেশ্চন নাম্বাৰ 1 টো দিছে তোমাৰ পঢ়া টেবুলৰ ওপৰত থকা টেবুল ল্যাম্পটোৰ অৱস্থান আন এজনক কেনেকৈ বৰ্ণনা কৰিবা সো আমি টেবুল ল্যাম্পটো এখন টেবুলৰ ওপৰত ৰাখিছো টেবুল ল্যাম্পটো থকা টেবুলখন মই 2 ডাইমেনশনত আঁকি আছো এইটো ইয়াৰ প্ৰস্থ হয় আৰু টেবুলখনৰ দিশ এতিয়া সচৰাচৰতে আমাৰ কি হয় টেবুল এখন আয়তাকাৰ হয় গতিকে আমি আয়ত ক্ষেত্ৰ এটা আঁকিছো টেবুলৰ ওপৰৰ পৃষ্ঠভাগ হিচাপে সো আমি কি কৰিলো আয়ত ক্ষেত্ৰ এটা আঁকিলো কিয়নো টেবুল সচৰাচৰতে কি হয় আয়ত আকৃতিৰ হয় টেবুলৰ ওপৰৰ পৃষ্ঠভাগ এতিয়া আমি যদি চাবলৈ যাও এই টেবুলখনৰ কৰবাত ইয়াত আমি টেবুল ল্যাম্পটো থম টেবুল ল্যাম্পটো আমি কি কৰিব লাগিব এটা বিন্দু হিচাপে লব লাগিব এনেকুৱা এটা বৃত্তাকাৰ ডাঙৰ এটা অৱস্থান আমি লব নোৱাৰিম আমি কি কৰিব লাগিব টেবুল ল্যাম্পটোক আমি এটা বিন্দু বুলি ভাবি লম তো এই বিন্দুটোৰ আমি অৱস্থান দিব লাগে বা বৰ্ণনা কৰিব লাগে এই বিন্দুটোৰ অৱস্থান বৰ্ণনা কৰিব লাগিলে আমি অলপ আগত কলো কি আমি স্থানাঙ্ক জ্যামিতিত যদি এটা নিৰ্দিষ্ট বিন্দু বা নিৰ্দিষ্ট বস্তুৰ অৱস্থান বৰ্ণনা কৰিব যাও সদায় বেলেগ স্থিৰ বিন্দু এটাৰ বা স্থিৰ ৰেখা এডালৰ আলম লবলগীয়া হয় এতিয়া এই বিন্দুটোৰ দূৰত্ব কিমান হ'ব এইটো কৈ কেনে আমি কি কৰিম এই বিন্দুটোৰ অৱস্থান আমি বেলেগ এজনৰ লগত বৰ্ণনা কৰিম এতিয়া দূৰত্ব কোৰ পৰা জুখিম আমি এইটো বিন্দুৰ পৰা দূৰত্ব জুখিব পাৰো নতুবা এইটো কাখৰ পৰা আমি দূৰত্ব জুখিব পাৰো বিন্দুটোৰ নতুবা এইটো কাখৰ পৰাও আমি দূৰত্ব জুখিব পাৰো এইটো নকৰিলে এই ফালৰ কাখটোৰ পৰা আমি দূৰত্ব জুখিব পাৰো নতুবা এই ফালৰ কাখটোৰ পৰাও দূৰত্ব জুখিব পাৰো একে ধৰণে ইয়াত থকা বিন্দু 4টা বিন্দু আছে শীৰ্ষবিন্দু আয়ত ক্ষেত্ৰটোত সো 4টা শীৰ্ষবিন্দুৰ পৰা দূৰত্ব জুখি কেনে আমি বৰ্ণনা কৰিব পাৰো এতিয়া বিন্দুৰ পৰা যদি আমি দূৰত্ব জুখো তাতকৈ বেছি সুবিধাজনক হ'ব আমাৰ যদিহে আমি এনেকুৱা কাখৰ পৰা দূৰত্ব জুখো বৰ্ণনা কৰিবলৈ বেছি আমাৰ সুবিধাজনক হয় এতিয়া কাখৰ পৰা যদি আমি দূৰত্ব জুখো আমি সদায় কি কৰিব লাগিব অনুক্ৰমিক দুটা কাখৰ পৰা দূৰত্ব জুখি কেনে আমি দুটা কাখৰ পৰা কিমান দূৰত্বত টেবুল ল্যাম্পটো আছে এইটো আমি ক'ব লাগিব তেতিয়াহে আমাৰ বৰ্ণনাটো সম্পূৰ্ণ হ'ব এতিয়া আমি ইচ্ছা কৰিলে এই দুটা কাখৰ পৰা টেবুল ল্যাম্পটোৰ দূৰত্ব জুখিব পাৰো নতুবা এই দুটা কাখৰ পৰাও দূৰত্বটো জুখিব পাৰো নতুবা এই দুটা কাখৰ পৰা আমি দূৰত্বটো জুখিব পাৰো নতুবা এই দুটা কাখৰ পৰা দূৰত্বটো জুখিব পাৰো আমি সদায় মন কৰিব লাগিব কি হ'ব লাগিব যি দুটা কাখৰ পৰা আমি টেবুল ল্যাম্পটোৰ দূৰত্ব জুখিম সেই কাখ দুটা অনুক্ৰমিক হ'ব লাগিব এতিয়া ইয়াৰ পিছত এটা কথা আহিলে এই কাখটোক আমি কেনেকৈ চিনাক্ত কৰিম বা এই কাখটোক আমি কেনেকৈ চিনাক্ত কৰিম ইয়াৰ কাৰণে আমি এনেকুৱা কৰিব পাৰো আমি যেটো ভূগোলত আমি শিকি আহিছো ওপৰৰ ফালে সদায় কি হয় উত্তৰ দিশ হয় তলৰ ফালে দক্ষিণ হয় এইফালে হ'ব পূব এইফালে হ'ব পশ্চিম গতিকে এই কাখটোৰ নাম আমি কি বুলি কম এই কাখটোৰ নাম আমি ক'ব পাৰো দক্ষিণ কাখ একে ধৰণে ওপৰৰ ফালৰ কাখটো আমি ক'ব পাৰো উত্তৰ কাখ
তাৰ পিছত এই কাষটোৰ নাম আমি দিব পাৰো পশ্চিম কাষ আৰু এইটো কাষ আমাৰ হৈ আছে পূব কাষ টেবুলখন কেনেকুৱাকৈ থাকিব ইয়াৰ ওপৰত এই নামকেইটা বেলেগ বেলেগ হ'ব পাৰে সো আমি মোটামুটিকে এনেকুৱাকৈ লৈছো এইটো দক্ষিণ কাষ এইটো উত্তৰ কাষ এইটো পশ্চিম কাষ এইটো পূব কাষ আমি যদি দেখো চাও উত্তৰ কাষ আৰু দক্ষিণ কাষটো কি হয় দীঘল হয় গতিকে এইটো কি হ'ব দিঘ হ'ব এইটো হ'ব দিঘ এইটো প্ৰস্থ হ'ব এইটো হ'ব প্ৰস্থ এতিয়া আমি টেবুল ল্যাম্পটোৰ লম্ব দূৰত্ব লম দক্ষিণ কাষৰ পৰাই লৈ ললো তো এনেকুৱা ললে আমি এইখিনি কিমান দূৰত্ব হয় আমি জুখিব লাগিব আমাৰ টেবুলখনত যদি আমি জুখো তেতিয়া হলে এইখিনি এটা নিৰ্দিষ্ট দূৰত্ব পোৱা যাব এইটো আমি যদি চাও দক্ষিণ কাষত এইটো কি হয় লম্ব দূৰত্ব গতিকে এইটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব আৰু আয়তাকাৰ যেহেতুকে আছিল টেবুলখন এইটো কিমান আছিল শীৰ্ষবিন্দুটোত 90 ডিগ্ৰী কোণে হৈছিল গতিকে আমি দক্ষিণ কাষলৈকে যেটো দূৰত্ব জুখিম এটো কাৰ সমান্তৰাল হ'ব পশ্চিম কাষৰ লগত সমান্তৰাল হ'ব এটা পশ্চিম কাষলৈকে যদি আমি দূৰত্ব জুখো তেতিয়া হলে কি হ'ব এনেকুৱাকে আমি এটা দূৰত্ব পাম সো ই আকো কি হ'ব দক্ষিণ কাষৰ লগত সমান্তৰাল হ'ব এটো কি আমি লম লম্ব দূৰত্ব লম এতিয়া এনেকে জুখি কেনে যদি আমি এইটো 50 সেন্টিমিটাৰ পাও এটো যদি আমি 90 সেন্টিমিটাৰ পাও এবিলাক ধৰি লোৱা কথা হয় আমি একচুয়ালি জুখিলে পাই যাম তো আমি ধৰি লৈছো দক্ষিণ কাষৰ পৰা আমি কিমান পালো 50 সেন্টিমিটাৰ দূৰত্বত বিন্দুটো পালো আৰু পশ্চিম কাষৰ পৰা বিন্দুটো কিমানত পালো 90 সেন্টিমিটাৰ দূৰত্বত পালো গতিকে এতিয়া এই বিন্দুটোত কি আছিল আমাৰ টেবুল ল্যাম্পটো আছিল গতিকে আমি টেবুল ল্যাম্পটোৰ অৱস্থান এতিয়া আমি দিব পাৰিম কেনেকৈ ক'ব পাৰিম দক্ষিণ কাষৰ দিঘৰ পৰা টেবুল ল্যাম্পটো 50 সেন্টিমিটাৰ আঁতৰত আছে আৰু পশ্চিম কাষৰ বেকেটত আমি প্ৰস্থ লিখিম প্ৰস্থৰ পৰা 90 সেন্টিমিটাৰ আঁতৰত আছে সো যদি আমি দুটা অনুক্ৰমিক কাষৰ পৰা যদি আমি দূৰত্ব জুখি এনেকৈ কওঁ তেতিয়া হলে আমাৰ কি হ'ব বৰ্ণনাটো সম্পূৰ্ণ হ'ব সো আমি ইয়াৰ বৰ্ণনা দিব লাগিলে এনেকুৱা লিখিব পাৰো ছবিটো আমি আঁকিব লাগিব ছবিটো আঁকিলে আমি এনেকুৱা লিখিম টেবুল ল্যাম্পটো দক্ষিণ কাষৰ পৰা কিমান আঁতৰত পাইছিলো আমি ছবিটোত লিখিছো 50 সেন্টিমিটাৰ গতিকে আমি লিখিম 50 সেন্টিমিটাৰ আঁতৰত আছে আৰু এতিয়া 50 সেন্টিমিটাৰ আঁতৰত থাকিলে এই গোটেই লাইনটোতে থাকিব পাৰে ইয়াত যদি থাকিলে হয় তেতিয়াও কি হলে 50 সেন্টিমিটাৰ আঁতৰতে হল হয় ইয়াত যদি থাকিলে হয় এনেকুৱাকে আমি জুখিলে 50 সেন্টিমিটাৰ আঁতৰতে পালো হয় যেটো কাৰণত ইয়াৰ লগত অনুক্ৰমিক এটা কাষৰ পৰা আমি আৰু কো দূৰত্বটো দিব লাগে আমি পশ্চিম কাষৰ পৰা লৈছো সো পশ্চিম কাষত এইটো কি আছিল ছুটি বাহু আছিল টেবুলখনৰ ছুটি সাইড এটা আছিল গতিকে আমি লিখিম কি প্ৰস্থ আৰু পশ্চিম কাষৰ বেকেটত এইটো লিখিম প্ৰস্থ পশ্চিম কাষৰ পৰা কিমান দূৰত্বত আছিল 90 সেন্টিমিটাৰ দূৰত্বত আছিল গতিকে আমি লিখিম 90 সেন্টিমিটাৰ আঁতৰত আছে এনেকুৱাকে আমি টেবুল ল্যাম্পটোৰ বৰ্ণনা দিব পাৰো টেবুল ল্যাম্পটোৰ অৱস্থানৰ বিষয়ে আমি বেলেগ এজনক জনাব পাৰো সো ইয়াৰ মূল আমাৰ শিকিবলগীয়া কথা কোনখিনি হয় আমি এনেকুৱা এখন টেবুলত আমি কি কৰিছো টেবুল ল্যাম্পটোৰ অৱস্থান বৰ্ণনা কৰিছো আমি ইয়াত কি জানিলো অৱস্থান বৰ্ণনা কৰিবলৈ যাওতে আমি কি ললো পৰস্পৰ লম্বভাৱে থকা দুটা কাষৰ পৰা দূৰত্ব জুখিলো কাৰ টেবুল ল্যাম্পটোৰ আৰু এই দূৰত্বটো কি হয় লম্ব দূৰত্ব মানে কি ন্যূনতম দূৰত্ব অৰ্থাৎ আমি কি কৰিছো টেবুল ল্যাম্পৰ পৰা আমি
দক্ষিণ কাষৰ যেটো দিশ আছিল তাত লম্ব অঙ্কন কৰি কেনে লম্বটোৰ দূৰত্ব জুখিছো আৰু পশ্চিম কাষৰ যেটো দিশ আছিল ইয়াতো কি কৰিছো লম্ব অঙ্কন কৰি কেনে দূৰত্ব জুখিছো আৰু দুটা অনুক্ৰমিক কাষ লোৱাৰ কিহৰ কাৰণে দৰকাৰ হৈ পৰে কাৰণ যদি আমি অকল এটা কাষ লও তেতিয়া হলে 50 সেমি দূৰত্বত এই গোটেই লাইনটোৱে আমাৰ 50 সেমি দূৰত্বত থাকিব গতিকে আমি এটা সঠিক অৱস্থান পাব লাগিলে আমি কি কৰিব লাগে দুটা অনুক্ৰমিক কাষৰ পৰা দূৰত্ব জুখি কেনে আমি বৰ্ণনা কৰিব লাগে সো আমাৰ কোৱেশ্চন নাম্বাৰ 1 হৈ গল এতিয়া আমি ইয়াৰ পৰা কি শিকিলো আমি এটা বস্তুৰ অৱস্থানৰ বিষয়ে বৰ্ণনা দিবলৈ শিকিলো নেক্সট আমি কোৱেশ্চন নাম্বাৰ 2 লম আমি এতিয়া লৈকে এক্সাৰসাইজ 3.1 ৰ কোৱেশ্চন নাম্বাৰ 1 শিকিলো কোৱেশ্চন নাম্বাৰ 1 ত আমি কোনো এটা বস্তুৰ অৱস্থান দিবলৈকে শিকিলো এতিয়া আমি কোৱেশ্চন নাম্বাৰ 2 লৈছো কোৱেশ্চন নাম্বাৰ 2 ত আমি কোনো এখন ঠাইৰ নক্সা আঁকিবলৈকে শিকিম এতিয়া আমাক কোৱেশ্চন নাম্বাৰ 2 দিছে এখন মহানগৰৰ দুটা প্ৰধান পথ আছে যিটা মহানগৰৰ কেন্দ্ৰস্থলত এটাৰ ওপৰেৰে আনটো পাৰ হৈ গৈছে ৰাস্তা দুটাৰ এটা উত্তৰ দক্ষিণ দিশত আৰু আনটো পূব পশ্চিম দিশত আছে সো মই ইয়াত কি কৰিছো প্ৰধান পথ দুটা ৰঙা কালাৰ দি আঁকিছো ইয়াৰ কি আছে কেন্দ্ৰস্থলত চহৰখনৰ কেন্দ্ৰস্থলত দুটা ৰাস্তাই এটা আনটোৰ ওপৰে পাৰ হৈ গৈছে আৰু এটা কি আছে উত্তৰ দক্ষিণ দিশত থকা বুলি কৈছিলে গতিকে উত্তৰ দক্ষিণ দিশত থকাটো এইটো হ'ব আৰু আনটো কি আছিল পূব পশ্চিম দিশত আছিল পূব পশ্চিম দিশত থকা মূল পথটো হ'ব এটো n আৰু ই লিখিছো এটো ৰঙা চিনটোৱে কি বুজাইছে মূল পথটো বুজাইছে কোনটো দিশত থকা পূব পশ্চিম দিশত থকা ইয়াৰ পিছত আমাক কৈছিলে মহানগৰখনৰ আন পথবোৰ এই ৰাস্তা দুটাৰ সমান্তৰালকৈ আছে মহানগৰখনত থকা আন পথবিলাক কি আছে কিছুমান পথ এটো পূব পশ্চিমকৈ থকা মূল পথটোৰ সমান্তৰালকৈ আছে আমি দেখিছো এনেকুৱা পথ কোনটো পাইছো এইটো এটা পাইছো এইটো 3 4 5 এই পাঁচটা পথ কেনেকুৱাকে আছে কাৰ লগত সমান্তৰালকে থকা আমি দেখিবলৈ পাইছো এই পাঁচটা পথ আমি পূব পশ্চিমকৈ থকা মূল পথটোৰ সমান্তৰালকৈ থকা আমি দেখিবলৈ পাইছো ইয়াৰ পিছত আমি উত্তৰ দক্ষিণকৈ যেটো মূল পথ আছিল ইয়াৰ সমান্তৰালকৈও আমি পাঁচটা উপপথ দেখিবলৈ পাইছো একেটা হৈছে একেটা 1 2 3 4 5 এক নম্বৰ উপপথটো হৈছে এইটো থিয়কে যেটো আছে এইটো কাৰ সমান্তৰালকে আছে তেতিয়া হলে উত্তৰ দক্ষিণাকৈ থকা মূল পথটোৰ সমান্তৰালকৈ আছে একে ধৰণে 2 3 4 5 পথ একেটা হয় ওপৰৰ ফালে থকা কেইটা তো উলম্বকে থকা পথ এই পাঁচটা কাৰ সমান্তৰালকে আছে উত্তৰ দক্ষিণাকৈ থকা মূল পথটোৰ সমান্তৰালকৈ আছে একে ধৰণে অনুভূমিকভাৱে থকা পথ কেইটা এইটো 1 এইটো 2 ইয়াৰ পৰা এইটো 3 এইটো 4 আৰু এইটো 5 একেটা কাৰ সমান্তৰালকৈ আছে পূব পশ্চিমাকৈ থকা মূল পথটোৰ সমান্তৰালকৈ আছে এতিয়া আমাক কৈছে কি মহানগৰৰ আন পথবোৰ এই ৰাস্তা দুটাৰ সমান্তৰালকৈ আছে আৰু এটাৰ পৰা আনটোৰ দূৰত্ব 200 মিটাৰ অৰ্থাৎ এইখিনি দূৰত্ব কিমান হ'ব এইখিনি দূৰত্ব হ'ব প্ৰকৃত দূৰত্ব হ'ব 200 মিটাৰ দুটা ৰাস্তাৰ মাজৰ ব্যৱধান ইয়াৰ পৰা ইয়ালৈকে যদি আমি চাও তেতিয়া হলে কি হ'ব 200 মিটাৰ এটো কি প্ৰকৃত দূৰত্ব আমাক কৈছে কি এতিয়া 1 সেন্টিমিটাৰ ইকুৱেল টু 200 মিটাৰ বুলি ধৰি তোমাৰ বহিত মহানগৰখনৰ এটা মডেল অঙ্কন কৰা প্ৰধান পথ আৰু আন পথবোৰ একেডাল সৰল ৰেখাৰে দেখুৱাবা এতিয়া আমাক কি কৈছে 1 সেন্টিমিটাৰ ইকুৱেল টু 200 মিটাৰ লৈ কেনে এখন নক্সা আঁকিব দিছে গতিকে আমি মূল পথ যি ৰঙা দি দুটা মূল পথ আঁকিছো ইয়াৰ পৰা এটো ইষ্ট ওয়েস্ট সাইডত থকা যেটো মূল পথ আছিল ইয়াত কি কৰিব লাগিব আমি 1 সেন্টিমিটাৰত আমি দাগ কাটিব লাগিব 1 সেন্টিমিটাৰ দূৰত্বত আৰু সেই 1 সেন্টিমিটাৰটো কিমান বুজাব আমাৰ 200 মিটাৰ প্ৰকৃত দূৰত্ব 200 মিটাৰ বুজাব গতিকে আমি বহিত যেতিয়া আঁকিম আমি চাব লাগিব এইখিনি দূৰত্ব যাতে 1 সেন্টিমিটাৰ হয় এইখিনি দূৰত্ব যাতে 1 সেন্টিমিটাৰ হয় এইখিনি দূৰত্ব যাতে 1 সেন্টিমিটাৰ হয় গতিকে আমি দাগবিলাক কিমানত কাটিম এইটো যদি 0 হয় 1 2 3 4 5 সেন্টিমিটাৰত আমি যদি দাগবিলাক কাটি লও এইফালেও যদি আমি দাগ কাটোতে এইটো 0ত মিলাই লৈ কেনে 1 2 3 4 5 সেন্টিমিটাৰ দাগবিলাক কাটি লৈ কেনে আমি সমান্তৰালভাৱে পথবিলাক উপপথবিলাক আঁকি গলে এই নক্সাটো আমি পাই যাম এতিয়া আমাৰ এইখিনিতে নক্সা আঁকা হৈ গল আমি এতিয়া ইয়াত দেখিছো বহুত কেইটা চাৰিআলি পাইছো এইটো এটা চাৰিআলি হৈছে এইটো এটা চাৰিআলি হৈছে এইটো এটা চাৰিআলি হৈছে এইটো এটা চাৰিআলি হৈছে আমি চকুৰে চাই কেনে গম পাও প্ৰত্যেকটো চাৰিআলিয়ে কি নিৰ্দিষ্ট
এইটো চাৰিআলিৰ অৱস্থান নিৰ্দিষ্ট এইটো চাৰিআলিৰ অৱস্থান নিৰ্দিষ্ট এইটো চাৰিআলি যদি লওঁ তেতিয়াহলে এই চাৰিআলিটোৰ অৱস্থান নিৰ্দিষ্ট গতিকে এটা নিৰ্দিষ্ট চাৰিআলিক আমি কি কৰিব লাগে যদি আমি অৱস্থান বৰ্ণনা কৰিবলগীয়া হয় আমি এই বিন্দুটোৰ পৰা দূৰত্ব ল'ব পাৰো নতুবা আমি কি কৰিব পাৰো এই বিন্দুটোৰ পৰা আমি পশ্চিম দিশত গলো পশ্চিম দিশত গৈ কেনে আমি উত্তৰ দিশত গলে যদি আমি চাৰিআলিটো পাম এইটো আমি এটা উদাহৰণৰ কাৰণে মই এই চাৰিআলিটো লৈছো এই চাৰিআলিটো পোৱাৰ কাৰণে আমি কি কৰিব লাগিব এইটো মূল বিন্দু আছিল আমাৰ যত দুয়োটা ৰাজপথে কাটাকাটি কৰিছিল চহৰখনৰ মাজত এইটো আমি যদি মূল বিন্দু বুলি লওঁ ইয়াৰ পৰা যদি আমি আৰম্ভ কৰো মূল বিন্দুৰ পৰা তেতিয়াহলে আমি কি কৰিম পূবা পশ্চিমাকৈ থকা উপপথটোৰে পূবা পশ্চিমাকৈ থকা মূল পথটোৰে আমি কি কৰিম পূব দিশত যাম কিমান যাম 200 মিটাৰ 200 মিটাৰ 200 মিটাৰ কৈ আমি কিমান যাব লাগিব 1000 মিটাৰ অৰ্থাৎ 1 কিলোমিটাৰ যাম আৰু ইয়াৰ পৰা আমি উত্তৰ দিশত যাব লাগিব কিমান 200 200 200 কৈ 600 মিটাৰ যাব লাগিব গলে আমি এই চাৰিআলিটো পাম গতিকে এই চাৰিআলিটোৰ অৱস্থান দিব গলে আমি কি কৰিব লাগিব যদি আমি কিলোমিটাৰ মিটাৰ এইবিলাকৰ হিচাপত দিও তেতিয়াহলে আমি কি কম মূল চাৰিআলিৰ পৰা মূল ৰাজপথটোটাই যেটো চাৰিআলিত কাটিছিলে ইয়াৰ পৰা কি হ'ব উত্তৰ দিশত কিমান থাকিব 600 মিটাৰ আৰু পশ্চিম দিশত পূব দিশত কিমান থাকিব 1000 মিটাৰ অৰ্থাৎ 1 কিলোমিটাৰ গতিকে এই চাৰিআলিটো কি হ'ব মূল চকটোৰ পৰা মূল চাৰিআলিটোৰ পৰা 1 কিলোমিটাৰ পূবে আৰু 600 মিটাৰ উত্তৰে অৱস্থিত হ'ব আমি যদি অৱস্থান ক'ব লগিয়া হয় তেতিয়াহলে এনেকুৱাকে কম এতিয়া আমাক কৈছে কি তোমাৰ মডেলটোত চাৰিআলি বহুতো থাকিব এটা নিৰ্দিষ্ট চাৰিআলি এটা উত্তৰ দক্ষিণ দিশে আৰু আনটো পূব পশ্চিম দিশে যোৱা দুটা পথে সৃষ্টি কৰিছে প্ৰতিটো চাৰিআলি তলত দিয়া ধৰণে বুজোৱা হ'ব যদি উত্তৰ দক্ষিণ মুৱাকৈ থকা 2 নং পথটো উত্তৰ দক্ষিণ মুৱাকৈ থকা 2 নং পথ এইটো হয় 2 নং পথটো আৰু পূব পশ্চিম মুৱাকৈ থকা 5 নং পথটো পূব পশ্চিম মুৱাকৈ থকা পথ এই গটেকেইটা হয় 5 নং পথ এইটো হ'ব সো এই দুয়োটা পথে পৰস্পৰক সেট কৰি কেনে সৃষ্টি হোৱা চাৰিআলি কোনটো হয় সৃষ্টি কৰি পৰস্পৰক সেট কৰি সৃষ্টি হোৱা চাৰিআলি এইটো হয় এই চাৰিআলিটো কেনেকৈ বুজোৱা হ'ব বুলি কৈছে চাৰিআলিটোক 2 পাছেৰে বুজোৱা হ'ব এটো কিহেৰে বুজোৱা হ'ব তেতিয়াহলে 2 আৰু 5 2 আৰু 5ৰে বুজোৱা হ'ব এটো কি 2,5 এটো স্থানাংক এই পইণ্টটোৰ এটো স্থানাংক হ'ব 2 5 আমি ব্ৰেকেটৰ ভিতৰত লিখিম বুজোৱা হ'ব এই প্ৰথা অনুসৰণ কৰি তলত দিয়া কেইটা উলিওৱা আমাক ইয়াৰে কোৱেশ্চন নম্বৰ 1ত কি দিয়া আছে কোৱেশ্চন নম্বৰ 1ত দিছে কিমানটা চাৰিআলি 4 3ৰে বুজোৱা হ'ব কিমানটা চাৰিআলি 4 3ৰে বুজোৱা হ'ব আমি অলপ আগত পাইছো কি ইয়াত থকা প্ৰত্যেকটো চাৰিআলিৰ অৱস্থান নিৰ্দিষ্ট দুটা চাৰিআলিৰ অৱস্থান একে কেতিয়াও নহয় গতিকে কিমানটা চাৰিআলিৰ অৱস্থান 4 3ৰে বুজোৱা হ'ব বুলি সুধিছে এইটো 4 3 এটা নিৰ্দিষ্ট অৱস্থান গতিকে কি হ'ব অকল এটা চাৰিআলিয়ে পাম আমি এই নক্সাটোত এতিয়া চাব লাগে আমি যেটো শিকিছো এইটো হয় নে নহয় সো কনফাৰ্ম হোৱাৰ কাৰণে আমি নক্সাটোত চাম ইয়াত কি আছে প্ৰথম আছে 4 গতিকে কোনটো উপপথ হ'ব উত্তৰ দক্ষিণাকৈ থকা 4 নম্বৰ উপপথটো হ'ব আৰু পিছত আছে 3 গতিকে পূব পশ্চিমাকৈ থকা 3 নম্বৰ উপপথটো হ'ব 3 নম্বৰ উপপথ আছিল এইটো এতিয়া 3 নম্বৰ উপপথ আৰু 4 নম্বৰ উপপথ এই দুয়োটা উপপথে কোট কাটিছে এইটো আমি যদি এনেকৈ হাতাৰে ধৰি কেনে চাও তেতিয়াহলে এই বিন্দুটোত কাটিছে গতিকে এই চাৰিআলিটো হ'ব এই চাৰিআলিটোৰ অৱস্থান কিমান হ'ব এই চাৰিআলিটোৰ অৱস্থান হ'ব 4 আৰু 3 গতিকে এই চাৰিআলিটোৰ অৱস্থান আমি দিব গলে 4 3ৰে দিম ইয়াৰ বাদে বেলেগ কোটোৱে আমি 4 3 নাপাম 4 পাব লাগিলে আমি এই যেটো উপপথ আছিল এই উপপথটো থাকিলে আমি কি পাম গোটেইখিনিতে ইয়াতো 4 পাম 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 কিন্তু 4ৰ লগত পিছত যদি 3 পাব লাগে তেতিয়াহলে এই বিন্দুটো ক'ত থাকিব লাগিব 3 নং উপপথত থাকিব লাগিব এতিয়া 4 নং উপপথ আৰু 3 নং উপপথে অকল এটা বিন্দুতে কাটিছে গতিকে এই বিন্দুটোৰ স্থানাংক কি হ'ব 4 3 হ'ব গতিকে 4 3 এই অৱস্থান থকা চাৰিআলি আৰু বেলেগ আমি নাপাম গতিকে ইয়াৰ এনসাৰ কিমান হ'ব এনসাৰ হ'ব এটা
ইয়াৰ পিছত আমাক নেক্সট কোৱেশ্চন নম্বৰ 2 সুধিছে কোৱেশ্চন নম্বৰ 2 ত আমাক দিছে কিমানটা চাৰিআলি 3 4 বুলি বুজোৱা হ'ব কিমানটা চাৰিআলি 3 4 বুলি বুজোৱা হ'ব এটো একে হয় 3 4 এক নিৰ্দিষ্ট স্থানাংক গতিকে কি হ'ব কিমানটা চাৰিআলি 3 4 ৰে বুজোৱা হ'ব 3 4 এটো কি হ'ব এটাই চাৰিআলি থাকিব আমি যদি নক্সাখনত চাও তেতিয়া হলে এনেকুৱা এটো 3 হলে কোনটো 3 হ'ব উত্তৰ দক্ষিণাকৈ থকা 3 নম্বৰ উপপথটো হ'ব গতিকে উত্তৰ দক্ষিণাকৈ থকা 3 নম্বৰ উপপথ হৈ আছে আমাৰ এইটো এই গোটেই উপপথটোৰ কাৰণে কি হ'ব এইটো বিন্দুটো কি থাকিব প্ৰথম 3 আহিব এইটো বিন্দুৰ কাৰণেও কি আহিব এইটোৰ কাৰণেও 3 আহিব ইয়াতো 3 আহিব ইয়াতো 3 আহিব এইটো চাৰিআলিৰ কাৰণেও কি আহিব প্ৰথমত 3 আহিব এতিয়া 3 ৰ পিছত কি আছে 4 আছে গতিকে পূবা পশ্চিমাকৈ থকা 4 নম্বৰ উপপথটোত আমি কি পাম গোটেইকেইটা বিন্দুতে পিছত কি পাম ইয়াত 4 পাম ইয়াত 4 পাম ইয়াত 4 পাম ইয়াত 4 পাম আৰু ইয়াত 4 পাম ব্ৰেকেটত থকা দ্বিতীয় অংকটো 4 নম্বৰ উপপথ এইটো পূবা পশ্চিমাকৈ থকাটোৰ কাৰণে দ্বিতীয় যেটো সংখ্যা হ'ব এইটো 4 হ'ব গতিকে আমি যদি চাও তেতিয়া হলে 3 নম্বৰ উপপথ আছিল এইটো উত্তৰ দক্ষিণাকৈ আৰু 4 নম্বৰ উপপথ আছিল এইটো পূবা পশ্চিমাকৈ আমি এনেকৈ যদি হাতেৰে ওপৰৰ ফালে উঠাই লৈ গৈ থাকো তেতিয়া হলে এইটো চাৰিআলি পাম এই চাৰিআলিটোৰ অৱস্থান কিমান হ'ব এই চাৰিআলিটোৰ অৱস্থান হ'ব 3 4 ইয়াৰ বাহিৰে 3 4 অৱস্থান থকা বেলেগ চাৰিআলি আমি নাপাম আমি যদি এনেকৈ যেটো প্ৰসেছত আমি চাৰিআলি কেইটাৰ চিনাক্ত কৰিছো একে প্ৰসেছত যদি আমি এইটো চাৰিআলি চিনাক্ত কৰো ইয়াৰ অৱস্থান বেলেগ হ'ব ইয়াৰ যদি চিনাক্ত কৰো তেতিয়া হলে ইয়াৰ নামটো বেলেগ আহিব গতিকে এইটো কি আছিল কিমানটা চাৰিআলি আমাক সুধিছিলে এনসাৰ এইটোৰ কিমান হ'ব 1 হ'ব এতিয়া এনসাৰ কি পালো এটা চাৰিআলিৰ অৱস্থান আমি 3 4 ৰে বুজাব পাৰিম এতিয়া এইটো আছিল আমাৰ নক্সাৰ কথা ইয়াৰ পৰাই মূলত আমাৰ কি হয় কাৰ্টেসীয় স্থানাংক প্ৰণালী আৰম্ভ হয় আমি এইখিনি লৈকে কৰিলে আমাৰ 3.1 ৰ কোৱেশ্চন নম্বৰ 2 কমপ্লিট হয় এতিয়া ইয়াৰ পৰা আমি অলপ আগলৈকে যদি চিন্তা কৰি কেনে চাও তেতিয়া হলে আমি স্থানাংক প্ৰণালীৰ যেটো মূল কাৰ্টেসীয় স্থানাংক প্ৰণালী হয় স্থানাংক জ্যামিতিৰ সো হেইটোৰ বিষয়ে আমি জ্ঞান আহৰণ কৰিব পাৰিম এতিয়া আমাৰ ইয়াত যেটো পূবা পশ্চিমাকৈ থকা পথ আছিল এটো আমি কি লিখিছিলো এফাল লিখিছিলো ইষ্ট এফাল লিখিছিলো ওয়েস্ট এটো একচুয়ালি কি হয় আমি যদি এটা স্থানাংক প্ৰণালী কাৰ্টেসীয় স্থানাংক প্ৰণালীৰ কথা বিবেচনা কৰো তেতিয়া হলে এইটোৱে হৈ যাব আমাৰ x এক্সিস আৰু ইয়াত থাকিব x ড্যাশ এটো কি হ'ব x ড্যাশ এক্সিস আৰু যেটো নৰ্থ আৰু সাউথ লিখিছিলো এটো কি হৈ যাব y ড্যাশ এক্সিস y ড্যাশ এক্সিস সো আমাৰ কোৱেশ্চন নম্বৰ 2 কমপ্লিট হৈ গৈছে এতিয়া আমি কিছু আপগ্ৰেড কৰিম এইখিনিকে সো আমি কি কৰিম এইটো কি হৈ যাব আমাৰ অনুভূমিক অক্ষ হৈ যাব ইয়াৰ নাম কি x ড্যাশ আৰু এটো হৈ যাব আমাৰ উলম্ব অক্ষ এটো কি y ড্যাশ এতিয়া এইটোক আমি x অক্ষ বুলি কলো এইটো y অক্ষ বুলি কলো দুয়োডাল অক্ষই পৰস্পৰক 90 ডিগ্ৰী কোণত কাটিব 90 ডিগ্ৰী কোণত কাটিব এটা বিন্দুত যেটো বিন্দুত কাটিব হেইটোৰ আমি নাম দিম o এই বিন্দুটোৰ নাম আমি দিম o আৰু আমি সকলো বিলাক দূৰত্ব আমি ওৰ পৰা জুখিম গতিকে ওক আমি কি বুলি কম মূল বিন্দু বুলি কম বা স্থানাংক প্ৰণালীটোৰ কেন্দ্ৰবিন্দু বুলি কম সো এটো কি হ'ব মূল বিন্দু o ইয়াৰ স্থানাংক সদায় কি হ'ব 0 0 হ'ব যেহেতুকে আমি সকলো বিলাক দূৰত্ব এই o বিন্দুটোৰ পৰা জুখিম এটো যেটো বিন্দু গতিকে ইয়াৰ স্থানাংক কিমান হ'ব 0 0 হ'ব এতিয়া মই যদি ইয়াত থিয় হৈ থাকো আৰু চহৰখন পৰিভ্ৰমণ কৰিম মই ইয়াত আছো মানে কিমানত আছো মোৰ স্থানাংক 0 0 হয় এতিয়া মই এইফালে গলে এইটো পইণ্টত আহি গলে মোৰ x স্থানাংক কিমান হৈ যাব 1 ইয়াৰ পৰা যদি মই ওপৰৰ ফালে গুছি যাও তেতিয়া হলে এইটো কোন ফালে আছে কোনটো দিশত গৈছো আমি উত্তৰ দক্ষিণ দিশত গৈছো আমি উত্তৰ দক্ষিণ দিশক কিহেৰে ৰিপ্লেস কৰিছো y ড্যাশেৰে ৰিপ্লেস কৰিছো গতিকে x অক্ষৰ পৰা ওপৰৰ ফালে গৈছো ওপৰৰ ফালে গলে এইটো কি হ'ব 1 গতিকে এই বিন্দুটো যদি পাও তেতিয়া হলে 1 1 হ'ব এতিয়া মোৰ যদি মন যায় মই ইয়ালৈকে আহিম এইটো বিন্দুলৈকে অহাৰ কাৰণে মই প্ৰথম কি কৰিব লাগিব হয়তো এইটো বিন্দু পাব লাগিব নহয়তো এইটো বিন্দু পাব লাগিব এতিয়া মই সিধাকে নগৈ কিনে এইফালে আহিলে কোনটো দিশত গলো তেতিয়া হলে এইটো দিশত গলো এইটো কোনটো দিশ আছিল পূব পশ্চিম দিশ আছিল যেতিয়া আমি x ড্যাশেৰে ৰিপ্লেস কৰিলো পূব পশ্চিম দিশটোক আমি কি পালো এইটো অনুভূমিক দিশ পালো বা
x অক্ষৰ দিশত পালো এতিয়া এইটো আসলে 0 0 আমি কোন ফালে গৈছো x অক্ষৰ হো ফালে গৈছো নে বাও ফালে গৈছো আমি জানো এফালে লেফট হ্যান্ড সাইড এফালে রাইট হ্যান্ড সাইড আমি কোন ফালে গলো তেতিয়া হলে এফালে গলো মানে হো ফালে কিমান গলো আৰু এক ঘৰ গলো গটিকে ইয়াৰ পৰা ইয়ালৈকে 1 আছিল ইয়াৰ পৰা আকৌ 1 গলো গটিকে এইটো কিমান হ'ব 2 হ'ব আৰু ওপৰৰ ফালে কিমান আহিছো ইয়াত আমি এক ঘৰ আহিছিলো গটিকে আৰু ওপৰৰ ফালে যেহেতুকে যোৱা নাই ইয়াৰ স্থানাংক কিমান হ'ব 1 এ হ'ব এতিয়া এই পইণ্টটো পাব লাগিলে আকৌ আমি ক'ত যাব লাগিব ওপৰৰ ফালে এক ঘৰ যাব লাগিব যদি যাও তেতিয়া হলে এইটোৰ পৰা আমি x অক্ষৰ দিশত গতি নকৰো x অক্ষৰ দিশত যত আছিল তাতেই থাকিম এতিয়া আমি এইফালে হোফালেও না যাও বাওফালেও না যাও আমি কি যাম ওপৰৰ ফালে যাম মানে কি y অক্ষৰ দিশত যাম y অক্ষৰ কোনটো দিশত যাম ধনাত্মক দিশত যাম ওপৰৰ ফালে আমি যেতিয়া এয়া শিকিছিলো সংখ্যা ৰেখা শিকিছিলো তেতিয়া আমি কি পাইছিলো ওপৰৰ ফালে ধনাত্মক হয় তলৰ ফালে ঋণাত্মক হয় হোফালে গলে ধনাত্মক হয় বাওফালে আহিলে ঋণাত্মক হয় গটিকে আমি কি পালো এতিয়া এইটো বিন্দুলৈকে ওপৰৰ ফালে উঠি যাব লাগিব y অক্ষৰ দিশত গটিকে কি হ'ব ইয়াত y স্থানাংক কিমান আছিল 1 আছিল ইয়াত আকৌ এক ঘৰ ওপৰলৈকে গলে এইটো হৈ যাব 2 x স্থানাংক 2 হৈ যাব আৰু এইটো 1 যে আছিল ইয়াৰ লগত এক ঘৰ ওপৰত গলে এইটো 2 হৈ যাব গটিকে আমি কিমান পাই গলো 2 পাই গলো এনেকে আমি কি কৰিব পাৰো আমি মনেৰে চিন্তা কৰিব পাৰো আৰু চিন্তা কৰি কেনে প্ৰত্যেকটো চাৰিআলিৰ নামাকৰণ কৰিব পাৰো চাৰিআলিৰ নামাকৰণতে কি হ'ব ইয়াত কাৰ্টেসীয় স্থানাংক প্ৰণালীৰ স্থানাংক হ'ব আমি ইয়াৰ পিছৰ পৰ্যায়ত স্থানাংক প্ৰণালীৰ বিষয়ে বৃহৎভাৱে আলোচনা কৰিম